যেতিয়া আমাৰ সন্তান 3 বছৰৰ পৰা 10-11 বছৰলৈ সন্তান এটি অকণমান চঞ্চলামী হয় ন, কিছুমান শান্ত, কিছুমান চঞ্চলামী থাকে আৰু কিছুমান অকণমান উৎপতীয়া হয়। উৎপতীয়া বুলি ক'ব নোৱাৰি, সন্তানবিলাক এক্টিভ বুলি ক'ব পাৰি, মানে এক্টিভ হয়। এক্টিভ হ'লে কি হয়, সেই সন্তানটোৱে অকণমান অন্য সন্তানতকৈ, অন্য ল'ৰা ছোৱালীতকৈ অকণমান মানে এক্টিভেট হয় আৰু তেতিয়া আমি কি কৰিম? তেতিয়াতো আমি সিহঁতক বুজাব পৰা সিমান ক্ষমতাও নাথাকে। বুজালেও সিহঁতে বুজি নাপায়, কাৰণ সৰু বাচ্চা হয়, সৰু ল'ৰা ছোৱালী হয়। তেতিয়া কি কৰিম? আপোনালোকক এটা টেকনিক কওঁ দেই। সেই টেকনিকটো হৈছে, সিহঁতক আমি ৱাটাৰ থেৰাপি এতিয়া কওঁ যে, ৱাটাৰ থেৰাপি, সিহঁতক ৱাটাৰ থেৰাপিটো আমি নিজে ডাঙৰে বাৰু আমি ক'ব পাৰোঁ ন, ৱাটাৰ প্ৰচেছটো সকলোৱে জানো। কিন্তু সৰু কেঁচুৱাবিলাকক 3 বছৰৰ পৰা 10-11 বছৰৰ বাচ্চাবিলাকক আপোনালোকে দিব নোৱাৰে। কিয়? সিহঁতে আধা পানী খাব, আধা পেলাই দিব। তেতিয়া সিহঁতৰ সেইটো নহ'বগৈ ভাল। তেতিয়া আমি কি কৰিম জানেনে? আমি সৰু কেঁচুৱাৰ তেতিয়া কাণত ক'ম। আমি সিহঁতে যেতিয়া টোপনি যাব, টোপনিৰ সময়ত আমি সিহঁতক কাণত ক'ম। কেনেকৈ ক'ম আহকচোন, মই মোৰ সন্তানক কেনেকৈ কওঁ। তুমি মোৰ বহুত মৰমৰ সন্তান, তুমি মোৰ শান্ত হয়, তুমি মোৰ দিব্য হয়, তুমি মোৰ সংস্কাৰী হয়, পিতৃ মাতৃৰ আজ্ঞাকাৰী সন্তান হয়, তুমি বহুত শান্ত, তুমি বহুত শান্ত, তুমি বহুত শান্ত, তুমি বহুত জ্ঞানী হয়, তুমি ব্ৰেভ হয়, ইণ্টেলিজেণ্ট হয়, তুমি বহুত সৰু ডাঙৰ সকলোৰে কথা তুমি শুনা, তুমি বহুত সংস্কাৰী হয়, তুমি বহুত মোৰ মৰমৰ সন্তান। এই বুলি নিজৰ সন্তানক মই এখন কাণতহে মই ক'লোঁ, 2খন কাণতে আপোনালোকে ক'ব, প্ৰতিদিনে ক'ব। ৰাতিপুৱা যেতিয়াই টোপনি যায় নিজৰ সন্তানটি, ৰাতি দিনৰ সময়ত যেতিয়াই টোপনি যায়, এইটো কৰিবচোন আপোনালোকে, সদায় ক'ব দেই নিজৰ সন্তানক। যিখিনি মই ক'লোঁ সেইখিনি সদায় ক'ব। তেতিয়া আপোনালোকৰ কি হ'ব, লাহে 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 সন্তানটি যেনেকৈ আপোনালোকে কয়, যিটো মনোভাৱেৰে আপোনালোকে কয়, সেনেকৈ আপোনালোকৰ সন্তানটি কথা শুনিবলৈ আৰম্ভ কৰিব। এদিন দুদিনত সেইটো নহয়, প্ৰচেছটো কৰি যাই থাকিব সদায়। তেতিয়া চাব বাৰু আপোনালোকৰ সন্তানটি অকণমান স্থিৰ হ'ব, ধীৰ হ'ব। সেই টেকনিকটো কৰিব দেই।